সংগ্ৰাম নথকা জীৱন সহজ হ'ব পাৰে, কিন্তু মহান কেতিয়াও নহয়। এই বাণীটো জীৱনৰ এটা অতি কঠোৰ কিন্তু নিখুঁত সত্য প্ৰকাশ কৰে। সহজ জীৱনত দুখ কম থাকে, চিন্তা কম থাকে, কিন্তু সেই জীৱনে মানুহক গঢ়ি নোতোলে। যেতিয়া সকলো সুবিধাই সহজে পোৱা যায়, তেতিয়া মানুহে নিজকে চিনিব নোৱাৰে। নিজৰ শক্তি, ধৈৰ্য আৰু সহ্য শক্তি কিমান আছে সেয়া কেতিয়াও প্ৰকাশ নাপায়। সহজ পথত চলিলে জীৱন আগবাঢ়ে, কিন্তু মানুহ ভিতৰৰ পৰা শক্তিশালী নহয়। সংগ্ৰামেই মানুহক ভিতৰৰ পৰা জাগ্ৰত কৰে। ব্যৰ্থতা, অভাৱ, অপমান, অপেক্ষা এইবোৰে মানুহক ভাবিবলৈ শিকায়, সহ্য কৰিবলৈ শিকায় আৰু উঠি দৌৰিবলৈ বাধ্য কৰে। যি মানুহে বাৰম্বাৰ পৰি উঠিছে, সিজনেই জানে সফলতাৰ মূল কিমান গভীৰ। সেইকাৰণে মহান মানুহৰ জীৱন চাবলৈ গ'লে দেখা যায়, সফলতাৰ আগতে তেওঁলোকৰ জীৱন আছিল যন্ত্ৰণাৰে ভৰা। মহানতা মানে কেৱল ডাঙৰ পদ বা নাম নহয়। মহানতা মানে হৈছে নিজকে জয় কৰা, আৰু নিজকে জয় কৰিব পৰা মানুহ কেতিয়াও সংগ্ৰাম নোহোৱাকৈ গঢ়ি উঠিব নোৱাৰে। সেয়েহে সংগ্ৰাম নথকা জীৱন সহজ হ'ব পাৰে, শান্ত হ'ব পাৰে, কিন্তু ইতিহাসত, মনত বা আত্মাত কেতিয়াও মহান হ'ব নোৱাৰে। ধন্যবাদ।